মই ধুবুৰী জিলাৰ পৰা কৈ আছোঁ। যোৱা 1 নৱেম্বৰ তাৰিখত মোৰ লগত কি হৈছে আপোনালোক সকলোৱে জ্ঞাত। কিন্তু এতিয়ালৈকে প্ৰশান্ত ৰাজবংশী ছাৰৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। বৰঞ্চ যোৱাকালি প্ৰশান্ত ৰাজবংশী ছাৰক সদৰ থানাত মাতি অনাই তেখেতক কিবা এখন কাগজত চহী কৰাই পঠাই দিলে। চাওক, যদি তেখেতক এনেদৰে মুক্ত আকাশত বিচৰণ কৰিবলৈ দিয়া হয় তেতিয়াহ'লে তেখেতে মোক হত্যা কৰাটো চিয়'ৰ। কাৰণ তেখেতে আৰু ধুবুৰী জিলা কাৰাগাৰত তেখেতে কি কৰিছে, কি কুকৰ্ম কৰি আহিছে, লগতে মোৰ লগত যেনেকৈ যৌন নিৰ্যাতন চলাই আহিছে, এই সকলোবোৰ মই অতি সাহসেৰে মই ক'ব বাধ্য হৈছোঁ। প্ৰথমতে তেখেতে মোক এইবোৰ নক'বলৈ বহুত ভয় ভাবুকি প্ৰদান কৰিছিল। কিন্তু যেতিয়া তেখেতে ফাৰ্ষ্ট কৰিলে 1 নৱেম্বৰ তাৰিখে কৰিলে, তাৰপিছত তেখেতে মানুহ লগাই দিলে মোৰ ওপৰত আৰু এইবোৰ নিৰ্যাতন চলাবলৈ। কিন্তু মই সহ্য কৰি লাষ্টত মই নিৰুপায় হৈ মই আৰক্ষীৰ ওচৰ চাপিবলগীয়া বাধ্য হ'লোঁ। কিন্তু এতিয়ালৈকে তেখেতৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। কিন্তু যোৱাকালি তেখেতক জাষ্ট মাতি তেখেতক ষ্টেটমেণ্ট লৈ তেখেতক এৰি দিয়া হ'ল। যদি তেখেতৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে বৰ্তমান অসমত আৰু এজন ধৰ্ষণকাৰী উৎপন্ন হ'ব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এইটোৱে জনাওঁ যে মোক তেখেতে ন্যায় প্ৰদান কৰে যেন। কাৰণ চাওক, মোৰ জীৱনৰ কথা আহি পৰিছে। বৰ্তমান মই ধুবুৰী জিলাত অকলে আছোঁ। মোক ন্যায় দিয়ক ছাৰ, মোক ন্যায় দিয়ক। তেখেতে মোক বহুত মাৰি পেলোৱাৰ ষড়যন্ত্ৰ কৰিছে ছাৰ, মোক বহুত মাৰি পেলোৱাৰ ষড়যন্ত্ৰ কৰিছে। তেখেতৰ যিবোৰ কথা, আৰু আনকি 27 তাৰিখত ৰাতি যেতিয়া মই থানাত গোচৰ দিয়া হ'ব তেতিয়া তাৰে পিছত তেখেতে 2জন ব্যক্তিক মোৰ বাসগৃহলৈ পঠাই দিয়ে মই বিভিন্ন ধমকি ভয় ভাবুকি প্ৰদান কৰে, যাৰ ফলত মই এতিয়া ইয়াত থাকিবলৈ মোৰ ভয় লগা হৈ গৈছে। মই বাহিৰতো ওলাব পৰা নাই ছাৰ। মোক নিৰাপত্তা দিয়ক ছাৰ। তেখেতৰ এই কুকৰ্মৰ কথা কৈ দিয়াৰ ফলত তেখেতে মোক মাৰি পেলাব ছাৰ। তেখেতৰ বিৰুদ্ধে কিবা ছাৰ একজন লওক। তেখেতক প্লিজ ছাৰ, মই মুখ্যমন্ত্ৰী ছাৰক মই হাত জোৰ কৰিছোঁ ছাৰ, মোক ন্যায় প্ৰদান কৰক মোক। মই ধুবুৰী জিলাৰ পৰা কৈ আছোঁ। যোৱা 1 নৱেম্বৰ তাৰিখত মোৰ লগত কি হৈছে আপোনালোক সকলোৱে জ্ঞাত। কিন্তু এতিয়ালৈকে প্ৰশান্ত ৰাজবংশী ছাৰৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। বৰঞ্চ যোৱাকালি প্ৰশান্ত ৰাজবংশী ছাৰক সদৰ থানাত মাতি অনাই তেখেতক কিবা এখন কাগজত চহী কৰাই পঠাই দিলে। চাওক, যদি তেখেতক এনেদৰে মুক্ত আকাশত বিচৰণ কৰিবলৈ দিয়া হয় তেতিয়াহ'লে তেখেতে মোক হত্যা কৰাটো চিয়'ৰ। কাৰণ তেখেতে আৰু ধুবুৰী জিলা কাৰাগাৰত তেখেতে কি কৰিছে, কি কুকৰ্ম কৰি আহিছে, লগতে মোৰ লগত যেনেকৈ যৌন নিৰ্যাতন চলাই আহিছে, এই সকলোবোৰ মই অতি সাহসেৰে মই ক'ব বাধ্য হৈছোঁ। প্ৰথমতে তেখেতে মোক এইবোৰ নক'বলৈ বহুত ভয় ভাবুকি প্ৰদান কৰিছিল। কিন্তু যেতিয়া তেখেতে ফাৰ্ষ্ট কৰিলে 1 নৱেম্বৰ তাৰিখে কৰিলে, তাৰপিছত তেখেতে মানুহ লগাই দিলে মোৰ ওপৰত আৰু এইবোৰ নিৰ্যাতন চলাবলৈ। কিন্তু মই সহ্য কৰি লাষ্টত মই নিৰুপায় হৈ মই আৰক্ষীৰ ওচৰ চাপিবলগীয়া বাধ্য হ'লোঁ। কিন্তু এতিয়ালৈকে তেখেতৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। কিন্তু যোৱাকালি তেখেতক জাষ্ট মাতি তেখেতক ষ্টেটমেণ্ট লৈ তেখেতক এৰি দিয়া হ'ল। যদি তেখেতৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে বৰ্তমান অসমত আৰু এজন ধৰ্ষণকাৰী উৎপন্ন হ'ব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এইটোৱে জনাওঁ যে মোক তেখেতে ন্যায় প্ৰদান কৰে যেন। কাৰণ চাওক, মোৰ জীৱনৰ কথা আহি পৰিছে। বৰ্তমান মই ধুবুৰী জিলাত অকলে আছোঁ। মোক ন্যায় দিয়ক ছাৰ, মোক ন্যায় দিয়ক। তেখেতে মোক বহুত মাৰি পেলোৱাৰ ষড়যন্ত্ৰ কৰিছে ছাৰ, মোক বহুত মাৰি পেলোৱাৰ ষড়যন্ত্ৰ কৰিছে। তেখেতৰ যিবোৰ কথা, আৰু আনকি 27 তাৰিখত ৰাতি যেতিয়া মই থানাত গোচৰ দিয়া হ'ব তেতিয়া তাৰে পিছত তেখেতে 2জন ব্যক্তিক মোৰ বাসগৃহলৈ পঠাই দিয়ে মই বিভিন্ন ধমকি ভয় ভাবুকি প্ৰদান কৰে, যাৰ ফলত মই এতিয়া ইয়াত থাকিবলৈ মোৰ ভয় লগা হৈ গৈছে। মই বাহিৰতো ওলাব পৰা নাই ছাৰ। মোক নিৰাপত্তা দিয়ক ছাৰ। তেখেতৰ এই কুকৰ্মৰ কথা কৈ দিয়াৰ ফলত তেখেতে মোক মাৰি পেলাব ছাৰ। তেখেতৰ বিৰুদ্ধে কিবা ছাৰ একজন লওক। তেখেতক প্লিজ ছাৰ, মই মুখ্যমন্ত্ৰী ছাৰক মই হাত জোৰ কৰিছোঁ ছাৰ, মোক ন্যায় প্ৰদান কৰক মোক।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।